ক্লাস 10 or exercise R1 or question number 1 to আজি solve কৰিম এই প্ৰশ্নটো বিগত পৰীক্ষাসমূহৰ শৰ্ট কুৱেশ্যন হিচাপে অথবা এমসিকিউ হিচাপে দুটা ধৰণৰ আহি থকা দেখা গৈছে যদি শৰ্ট কুৱেশ্যনত আহে তেতিয়াহলে ইয়াৰ সিস্টেমেটিক যেনেকে ইয়াৰ সমাধানটো উলিয়াব লাগে তেনেকে কৰিব লাগিব আৰু এমসিকিউ হলে আমি আৰু সেই সিস্টেমেটিকত গৈ আমি অযথা সময় নষ্ট নকৰি আমি মূল বস্তুকেইটা লৈ আইডিয়া এটা ৰাখি আমি খালি চাম যে সমাধানটো কেনেকে কৰিব পৰা যায় তে প্ৰশ্নটো কি কৰিছে তলৰ কোনটো অনুপাত একোটা সমানুপাত সমাধানৰ আগতে আমি কি শিকিব লাগিব যে সমানুপাত মানে কি হেতু ধাৰণা থাকিব লাগিব নহলে প্ৰশ্নটো কেনেকে কৰিম তো সমানত হৈছে দুটা অনুপাত যদি সমান হয় তেতিয়া অনুপাত দুটা সমানুপাতত থকা বুলি কোৱা হয় দে ইয়াত আমাক চাৰিটা অপচন দিছে এ বি সি ডি ইয়াৰে এ অপচনত আছে 12 অনুপাত 21 আৰু 32 অনুপাত 56 এই অনুপাত দুটা সমান হয় নে নহয় আমি চাব লাগিব তেতিয়া ক'ব পাৰিম এটো সমানুপাতত আছে নে নাই ঠিক তেনেকে বাকি তিনিটাও আমি চাব লাগিব ইয়াৰ বাহিৰ আৰু অন্য উপায় নাই চাবতো লাগিব কাৰণ ইয়াত যিকেইটা অনুপাত আছে অনুপাত কেইটা মৌলিক ৰূপত নাই 12 21 এটো দুটা সংখ্যাৰ মাজত সাধাৰণ অনুপাতক সোমাই আছে গতিকে লঘিষ্ঠ আকাৰত নাই অৰ্থাৎ সংখ্যাবিলাক মৌলিক ৰূপত নাই গতিকে আমি তো কৰিব লাগিব সমাধান কৰি আমি চাব লাগিব যে অনুপাত দুটা সমান আছে নে নাই গতিকে মই এই প্ৰশ্নটো এই অপচনত যেটো আছে হেতু যদি লও তেতিয়া হলে কি পাম প্ৰথম এই অনুপাতটো ললো 12 অনুপাত 21 এটুক যদি মই লঘিষ্ঠ আকাৰ কৰো তেতিয়া হলে মই কেনেকে কৰিব পাৰিম এই দুইটা সংখ্যা এটা সংখ্যাৰে হৰণ যোৱা এটা সংখ্যা তোমালোকে বিচাৰিব লাগে যেনে 3 এ দি 12 কো হৰণ যায় 21 কো হৰণ যায় গতিকে 3 টো হৈছে দুইটা সংখ্যাৰ সাধাৰণ অনুপাত এটো 3 চাৰিবাৰ যাব হৰণ কৰিলে আৰু এইটো 7 বাৰ যাব 21 মই এটোৰ কাৰণে মানটো এটো পাই গলো ঠিক তেনেকৈ এই অনুপাতটো লোৱা 32 অনুপাত 56 আছে ইয়াৰ সাধাৰণ অনুপাতটো বিচৰা 8 চাৰিবাৰ যাব 32 আৰু 56 7 বাৰ যাব এতিয়া তোমালোকে চোৱা এই অনুপাতটো লঘিষ্ঠ আকাৰ কৰাৰ পিছত এটো মান পালো আৰু এটো লঘিষ্ঠ আকাৰ কৰাৰ পিছত এটো মান পালো দুইটা মান একেই তাৰ মানে এই অনুপাত দুটা সমান অৰ্থাৎ সমানুপাতত আছে গতিকে আৰু আমি ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এই 12 অনুপাত 21 আৰু 32 অনুপাত 56 অনুপাত দুটা সমানুপাতত আছে বি সি ডি আৰু কৰাৰ প্ৰয়োজনই নাই কাৰণ এটাটো ওলাই গল হ'ব বুজিব পাৰিছা নিশ্চয় ওয়েলকাম ব্যাক স্টুডেন্টস 2 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব আগৰ প্ৰশ্নটোৰ নিচিনাকৈ ইয়াতো চাৰিটা অপচন দিয়া আছে এ বি সি ডি এতিয়া প্ৰশ্নটো কৰিছে ক্ৰমে সমানুপাতত থাকিব কোনবিলাক অনুপাত ইয়াত চাৰিটা অপচনৰ পৰা যিকোনো এটা শুদ্ধ উত্তৰ আছে ইয়াত আমি হেতু বিচাৰিব লাগিব গতিকে আমি এটা এটাকে চাই যাম যে ক্ৰমে সমানুপাতত আছে নে নাই ক্ৰমে সমানুপাতত থকাৰ অৰ্থটো হৈছে 2 6 6 8 যেন দিয়া আছে এই চাৰিটা সংখ্যা আমি অনুপাতত প্ৰকাশ কৰিম কিন্তু সংখ্যাবিলাক উলট-পালট কৰিব নোৱাৰিম যেটো ক্ৰমত আছে ঠিক তেনেকৈ আমি অনুপাত কেইটা উলিয়াইছো এটো কেনেকুৱাকে কৰিব লাগিব এই অপচনটো মই প্ৰথমে চাও সিস্টেমেটিক কৰিব যোৱা নাই আমি খালি টেস্ট কৰিম যে সমানুপাতত আছে নে নাই এই বস্তুটো গতিকে মই কেনেকৈ কৰিব লাগিব 2 তাৰ পিছৰ সংখ্যাটো আছে 6 এটো অনুপাত ললো আৰু কি আছে 6:8 এই দুটা সংখ্যাৰ মাজত আমি অনুপাতটো এটো সজালো আৰু এই দুটা সংখ্যাৰ মাজৰ অনুপাতটো এটো সজালো এতিয়া এই অনুপাত দুটা সমানুপাতত আছে নে নাই চাম যদি সমানুপাতত থাকে তেতিয়া কম যে এই সংখ্যাকেইটা ক্ৰমে সমানুপাতত আছে ক্ৰমে কি আমি সংখ্যাকেইটা উলট-পালট কৰা নাই যেটো ক্ৰমত আছিল বা যেটো ভাজত আছিল তেনেকে ৰাখি কৰি আছে গতিকে ইয়াৰ ভিতৰত সাধাৰণ উৎপাদকটো কি আছে 2 আছে 2 2ত এবাৰ যাব আৰু এটো 3 বাৰ যাব আৰু এটো 2 3 বাৰ যাব
এইটো 4 বাৰ যাব অনুপাত দুটা একে নহয় তাৰ মানে এই অপচনটো শুদ্ধ নহয় ক্ৰমে সমানুপাতত নাই ঠিক তেনেকৈ আমি b2 চাব লাগিব 10:20 আৰু এটা অনুপাত হ'ব 30:60 ইয়াৰ মাজৰ সাধাৰণ অনুপাতটো কি আছে সাধাৰণ উৎপাদকটো কি আছে 10 10ত একবাৰ যাব আৰু 20ত দুইবাৰ আৰু এইটোত কিমান আছে 30ত একবাৰ যাব আৰু 60ত দুবাৰ যাব এতিয়া দেখিলো যে এই অনুপাত দুটা একে তাৰ মানে বি অপচনটো শুদ্ধ 10 20 30 60 এই সংখ্যাকেইটা ক্ৰমে সমানুপাতত আছে ক্ৰমে কিয় আছে সংখ্যাকেইটাৰ মাজত আমি অনুপাত গঠন কৰিলো কিন্তু হিহঁতৰ ক্ৰম পৰিৱৰ্তন কৰা নাই অৰ্থাৎ মই 10:30 20:60 এনেকুৱাকে লোৱা নাই যেটো ক্ৰমত আছে সেই ক্ৰমতে লৈছো বুজিব পাৰিছা নিশ্চয় ক্ৰমে সমানুপাতত থকাৰ অৰ্থটো কি যে প্ৰথমে আমি চাম সমানুপাতত আছে নে নাই আৰু সংখ্যাকেইটা যেটো ক্ৰমত দিয়া আছে সেই ক্ৰমত ৰাখিয়ে আমি অনুপাতকেইটা উলিয়াই দিম থ্যাংক ইউ তো মই আশা কৰো তোমালোকে বুজি পাইছা নিশ্চয় যদি ভাল লাগিছে ক্লাসটো তেতিয়া হলে লাইক কমেন্ট কৰিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰো কৰি দিবা মোক ফলো কৰিবা থ্যাংক ইউ